হয় চাওক, ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে কণীৰ দাম আৰু সকলোতে এতিয়া সেই চৰ্চা লাভ কৰিছে। বিভিন্ন সংবাদ মাধ্যমতো সেই বাতৰি প্ৰকাশ পাইছে। কিন্তু কিয় এই কণীৰ দাম বৃদ্ধি পাইছে তাক লৈ আচলতে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌত আৰু মোৰ পাছফালে কেমেৰা সহযোগীয়ে দেখুৱাব এইখন এখন কুকুৰা উৎপাদন কৰা ফাৰ্ম আৰু যিটো আজিৰ তাৰিখত তাৰ দুৰৱস্থা মই দেখুৱাইছোঁ। চাওক, কেইবাটাও বিল্ডিং এটা সময়ত এই ডিমৌৰ যিখন ফাৰ্ম হয় ইয়াৰ পৰাই উৎপাদিত হৈছিলে হাজাৰ হাজাৰ কণী আৰু আজিৰ তাৰিখত কিন্তু একেবাৰে তথৈবচ অৱস্থা। মন্ত্ৰী কৃষ্ণেন্দু পালৰ বিভাগীয় এই যিখন ফাৰ্ম হয় ইয়াতে মাত্ৰ এতিয়া কেইটামান কুকুৰা পালন কৰি থাকিবলগীয়া হৈছে, কিয়নো যিসমূহ আহিলা বা চৰকাৰীভাৱে যোগান ধৰিব লাগিছিল সেইসমূহ বস্তু আজিৰ তাৰিখত এই ফাৰ্মখনত নাই। যিবোৰ তেতিয়া আছিল সকলোবোৰ জহি খহি গৈছে ইতিমধ্যে। আৰু তেনে পৰিস্থিতিত ডিমৌৰ পৰা এটা সময়ত যি হাজাৰ হাজাৰ কণী প্ৰডাকশ্যন হৈছিল আজিৰ তাৰিখত কিন্তু তাৰ তথৈবচ অৱস্থা। আমাৰ সৈতে ইয়াৰ কৰ্মচাৰী আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, অকণমান আপোনাৰ সৈতে কথা পাতিব বিচাৰিম। অকণমান বাহিৰলৈ যদি ওলাই আহে কথা পাতিবলৈ সুবিধা হ'ব। আপুনি এইটো বিভাগতে কৰ্মৰত? এইটো কি আপোনালোকৰ বিভাগটো? আমাৰ ডিমৌ শিৱসাগৰ ডিষ্ট্ৰিক্ট পল্ট্ৰি ফাৰ্ম। ডিষ্ট্ৰিক্ট পল্ট্ৰি ফাৰ্ম। এতিয়া ইয়াতে আপোনালোকৰ উৎপাদন কেনেকুৱা হয়নে? উৎপাদনটো হয়, কিন্তু কম পৰিমাণে হৈছে। এটা সময়ত কিমান উৎপাদন? এটা সময়ততো আমাৰ 300, 150, 250 কণীয়ে ওলায়। আৰু তেতিয়া ধৰি লওক 500, 600, 700, 1000লৈকে কুকুৰাই থাকে। এতিয়াতো সেইটো বস্তুটো নাই। কি কাৰণে মানে অৱস্থা হৈছে মানে এইটো আমাৰ এইবিলাক ধৰি লওক এতিয়া চৰকাৰেতো একো হেৰিয়ে কৰা নাই। এইবিলাক ভগা চিগা এইবিলাকতো হেৰি কৰি দিব লাগিব, তেতিয়াহে আমি বস্তুটো আনি ইয়াত উৎপাদন কৰিব পৰা হ'ব, গম পাইছেনে? গতিকে প্ৰডাকশ্যনটো কম হৈ যাব, এটা কথাতে কম হৈ যায়। গোটেই হেৰিটো লাগিব নহয়, দানাৰ পৰা পানীয়ে পৰা গোটেই বস্তুখিনি লাগিব। সেই প্ৰডাকশ্যনবোৰ আজিকালি নহয়। ধন্যবাদ জনাইছোঁ। মই ইয়াৰ যিবোৰ উৱলি যোৱা দৃশ্য সেইবোৰ দেখুৱাইছোঁ। তাৰ সমান্তৰালভাৱে এজন স্থানীয় ইয়াৰে ব্যক্তি আছে, মই আপোনাৰ সৈতেও অকণমান কথা পাতিম। এটা সময়ত এইখন ফাৰ্মৰ পৰা কিমান কণী প্ৰডাকশ্যন হৈছিল আৰু আজিৰ তাৰিখত ইয়াৰ অৱস্থাটো কি অকণমান? এসময় এইখন ফাৰ্ম জিলা কুকুৰা ফাৰ্ম, শিৱসাগৰ জিলাৰ ডিমৌত অৱস্থিত জিলা কুকুৰা ফাৰ্ম এসময়ত জয়ময় অৱস্থা আছিলে। কাৰণ ইয়াত 10-12জন কৰ্মচাৰী আছিলে, পৰিচালক আছিলে। ইয়াকে ধৰি একদম বৃহৎ এটা গ্ৰুপে ইয়াত কণী প্ৰডাকশ্যনৰ জৰিয়তে স্বাৱলম্বী হৈছিলে। কাৰণ এই কুকুৰা ফাৰ্মখন জিলা কুকুৰা ফাৰ্ম ডিমৌত অৱস্থিত যিখন জিলা কুকুৰা ফাৰ্ম, অসমে চিনি পাইছিলে যে ইয়াত কণী উৎপাদনে বহুত কণী উৎপাদন হৈছিলে। ৰাইজক ইয়াৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ লগতে তেওঁলোকে কুকুৰাৰ পোৱালি যোগান ধৰিছিলে, লেয়াৰ হওক, ব্ৰইলাৰ পোৱালি হওক, একেদৰে কয়লাৰ, এনেকুৱা ধৰণৰ বিভিন্ন জাতৰ কুকুৰা ইয়াৰ পৰা যোগান ধৰিছিলে। আৰু কণী উৎপাদনৰ জৰিয়তে গোটেই অসমে এই জিলা কুকুৰা ফাৰ্ম ডিমৌক চিনি পাইছিলে। কিন্তু আজিৰ তাৰিখত এই ফাৰ্মখনৰ অৱস্থা এনেকুৱা এটা অৱস্থালৈ গতি কৰিছে। কাৰণ ইয়াত যিটো ডাঙৰ ডাঙৰ বিল্ডিং আছিলে, 10টাকৈ এটা ৰুমত কোঠা আছিলে, 20 বাই 30 চাইজৰ কোঠা আছিলে, এই গোটেই কোঠাবিলাক কুকুৰাই ভৰি পৰিছিলে কাৰণে ইয়াতে ধুনীয়াকৈ কণী উৎপাদনৰ কাৰণে ব্যৱস্থা হৈ আছিলে। কিন্তু আজিৰ তাৰিখত গোটেই জহি খহি এতিয়া এই গোটেই ঘৰবিলাকৰ অৱস্থা নাইকিয়া হৈছে। কাৰণ অসমৰ এটা বিভাগেই আছে পশুপালন আৰু পশু চিকিৎসা বিভাগ। কাৰণ এই কমপ্লেক্সটোত 3টা ডিপাৰ্টমেণ্ট আছে: পশু চিকিৎসালয়, খণ্ড পশু চিকিৎসালয়, পশুপালনৰ পশু চিকিৎসালয়, জিলা কুকুৰা ফাৰ্ম আৰু লগতে ICDP অৰ্থাৎ বিস্তৃত গো উন্নয়ন আঁচনি বুলি 3টা বিভাগেৰে গঠিত এই বৃহৎ পৰিসৰৰ এই কমপ্লেক্সটো। কিন্তু এই জিলা কুকুৰা ফাৰ্মখনক ইমানে এটা সুন্দৰ অৱস্থাত আছিলে এসময়ত, কিন্তু আজিৰ তাৰিখত জহি খহি কুকুৰা পালন কৰিব নোৱাৰা অৱস্থাত পৰিণত হৈছে। কাৰণ ইয়াৰ কৰ্মচাৰী নাইকিয়া হ'ল। যিসকল কৰ্মচাৰী ঢুকালে, ইয়াৰ লগতে অৱসৰ গ্ৰহণ কৰিলে, এতিয়া শেষত গৈ 3-4জন কৰ্মচাৰীয়ে এখন পৰিচালনা কৰি আছে। আৰু ইয়াৰ লগতে যিজন পৰিচালকজনে টানি আজুৰি খুব নিজৰ কষ্টৰে, হয়তো তেওঁ নিজৰ দৰমহাৰ টকাৰেও হয়তো কিছু অংশ ইয়াত দানা চানা এনেকুৱা ধৰণৰ কিনাৰ পিছত চৰকাৰৰ পৰা কেতিয়া এইটো পইচাটো আহে তেওঁ হয়তো নিজেও নাজানে। পশুপালনৰ পশু চিকিৎসা বিভাগে ইয়াত যদি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি পুঁজিৰে যদি এই গোটেই ফাৰ্মখন বনায়, হয়তো জিলাখনৰ উজনি অসমত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰিব। কাৰণ কণী উৎপাদন কৰিব পাৰিব, ৰাইজক কুকুৰা পোৱালি যোগান ধৰিব পাৰিব। সেই কুকুৰা পালকসকলে কুকুৰা পালনৰ জৰিয়তে কণী উৎপাদন কৰিব পাৰিব, মাংস উৎপাদন কৰিব পাৰিব। এনেকুৱা ধৰণৰ আচলতে অসম পশুপালনৰ পশু চিকিৎসা বিভাগৰ যিগৰাকী অকমান্য মন্ত্ৰী আছে, তেওঁ হয়তো নাজানে যে শিৱসাগৰ জিলাত এখন এনেধৰণৰ সুবিধাজনক কুকুৰা ফাৰ্ম আছে, যিখন কুকুৰা পামক পুঁজি যোগান ধৰিলে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰিব। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে এতিয়া ৰাজ্যত
কণীৰ দাম বৃদ্ধিক লৈ সমগ্ৰ ৰাজ্যত চৰ্চা লাভ কৰিছে আৰু তাৰ বিপৰীতে এখন প্ৰাণোচ্চল এটা সময়ত হাজাৰ হাজাৰ কণী প্ৰডাকশ্যন কৰা এখন কণী উৎপাদন ফাৰ্ম আজি এনেধৰণে মৃত্যুমুখী যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।